এই 12,000 টকাৰ আমাৰ পৰিয়াল কেনেকৈ চলাম? এতিয়া তেওঁলোকে টেটৰ কথা কৈ আছে। টেট এতিয়া আজি অসমৰ যিসকল টিউটৰ শিক্ষক আছে তেওঁলোকে যি আন্দোলন কৰিলে বা প্ৰতিবাদ আপোনালোকে দেখিবলৈ পাইছে যে প্ৰতিবাদ তেওঁলোকৰ ন্যায্য প্ৰতিবাদ আৰু চৰকাৰক দাবী জনাইছে। আৰু আপোনালোকে ইয়াতে বৰ্তমান যিটো চাই আছে যে মাননীয় মুখ্যমন্ত্ৰী সমস্যাৰ সন্মুখীন হ'বলৈ সাহস নাই, যি কাৰণে তেখেতে কোনো ধৰণৰ আন্দোলন নেদেখে, নুশুনে মাত্ৰ টিউটৰসকলৰ শোষণ কৰিছে। কাৰণ চৰকাৰৰ সকলো কাম কৰিও মৰ্যাদা নাই আৰু ছাৰ্ভিচ বুক নাই, মাহিলী বেতন মাত্ৰ 10,000 পৰা 12,000লৈকে। অৰ্হতা থকাসকলক শিক্ষকৰ মৰ্যাদা দিয়ক আৰু বাকী টিউটৰসকলক কমেও 40,000 পৰা 50,000 টকা মাহিলী বেতন আৰু দিম বুলি সভাত নিজে ঘোষণা কৰা 10 লাখ টকা বা কপি পেঞ্চন দিব, যিখিনি কথা আছে ইয়াত আপোনালোকে বুজি পাইছে চাগে। যে মুখ্যমন্ত্ৰী মহোদয়ে যি কথা কৈছিলে যে টিউটৰসকলে যদি পিছত তেওঁলোকে BEd ডিগ্ৰী বা DLEd যিখিনি ডিগ্ৰী আছে যদি তেওঁলোকে ডিগ্ৰীসমূহ কমপ্লিট কৰে তেওঁলোকক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে তেওঁলোকক ঘোষণা কৰিব। কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই যিহেতু চৰকাৰসকলে। আৰু বিশেষকৈ বহুত টিউটৰে ইতিমধ্যে তেওঁলোকৰ ডিগ্ৰী অৰ্হতা কমপ্লিট কৰিছে, কিন্তু চৰকাৰে এতিয়ালৈকে এইসকল টিউটৰসকলক যিহেতু শিক্ষক লৈ উন্নতিকৰণ কৰা নাই। আৰু চৰকাৰে আৰু যিহেতু প্ৰতাৰণা কৰি আছে আপোনালোকে নিশ্চয় গম পাইছে। আৰু কথাখিনি সত্য যে এটা পৰিয়াল চলিবলৈ হ'লে 10,000 পৰা 12,000 টকালৈকে এটা পৰিয়াল চলে নেকি? তেনেকুৱা এটা কথা আছে নহয়। এইখন চৰকাৰে যদি ইমান ভাল কাম কৰিছে তেন্তে এই টিউটৰসকলক শিক্ষক লৈ উন্নতিকৰণ কৰি আৰু এটা ভাল কাম কৰি দেখুৱাওক। যিহেতু চৰকাৰে কৈ আছে যে আমি ভাল কাম কৰিছোঁ, আন্দোলন মুখৰ পৰিৱেশ নাই, তেনেহ'লে এই কামটো কৰি দেখুৱাওক চৰকাৰে। 50-60 বছৰত চাকৰি দিছে, এওঁলোকৰ কাৰণে টেট সম্ভৱ নেকি? টেট পাতাও নাই। যে টেট যে পাতে কিবা স্পেচিয়েল টেট পাতিব সেইবিলাকো পতা নাই। তে এনেকুৱাকৈ আমাৰ চাকৰি বহুতৰ ৰিটায়াৰ হৈ গৈছে আৰু বহুতৰ ৰিটায়াৰ হ'ব, শীঘ্ৰে হ'ব। তে এনেকুৱা অন্যায়, এনেকুৱা অত্যাচাৰ আমাৰ লগত যিখিনি কৰিছে অসমৰ ৰাইজে জানে নাই? আজি অসমৰ ৰাইজে ভালকৈ জানক। আমি মুখ্যমন্ত্ৰীক লগ কৰাৰ কাৰণে যাব খুজি আছো, কিন্তু আমাক তেখেতৰ প্ৰশাসনে যাব নিদিয়ে। আমাৰ কোনো এটা দাবী পালন কৰা নাই। আজি আমি গণতান্ত্ৰিক পদ্ধতিত আমি চৰকাৰৰ ওচৰত যাব খুজিছো, চৰকাৰে আমাক CRP লগাই দিছে, পুলিচ লগাই দিছে। আমি ধিক্কাৰ দিছো চৰকাৰক। আমি টিচাৰ হয়, আমি অসমীয়া মাধ্যমৰ টিচাৰ হয়, আমি অসমীয়া ভাষা জিকাই ৰাখিছো। আজি আমাক বঞ্চিত কৰিছে। আজি আমাৰ লগত টিচাৰে লাখ টকা দৰমহা পাইছে, 70,000 টকা দৰমহা দিছে, আমাক 12,000 টকা দিছে।